মুছলমান হিচাপে মুছলমানৰ ধৰ্ম সন্মান কৰি মোক হিন্দু হিচাপে জীয়াই থকাৰ এই বাতাবৰণটো জীয়াই থাকিবৰ কাৰণে আমি আকৌ কংগ্ৰেছক ঘূৰাই অনাটো প্ৰয়োজন আছে। বহুত নৰেন্দ্ৰ মোদীয়ে সপোন বিকিছিলে আমি আমার জায়গা বাইরে মন্দির কাছে সম্পূর্ণ আমার জায়গা বাইরে মন্দির আমার নাম না দোয়া করিব ये मत बोले अल्लाह रहमत एगुला तो कब লাগিব আৰু ভোটটো আদায় কৰিব লাগিব। তো সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ, মই দীঘলীয়া নকৰোঁ কাৰণ আৰু লাষ্ট আমাৰ মিটিং 5টা বজাত শেষ হ'ব লাগে নিয়মত। আমি বিদ্যানগৰত মিটিং আছে, কল্যাণপুৰেদি যাম আমি। তো ৰাইজে সকলোৱে যাতে আমাৰ যোগ্য কেণ্ডিডেট মীৰা বৰঠাকুৰ যোগ্য হলে নহয়, একদম জোৰে কওকচোন, হয় নহয়? হয়, তাৰ যোগ্য ব্যক্তিক যোগ্য স্থান দিব লাগে, লাগে না? আমি তেওঁক দিল্লীলৈ পঠাই আমাৰ পলাশবাৰী বাকীৰ কি সমস্যা, অসমৰ কি সমস্যা, এই কথাবিলাক সদনত দাঙি ধৰাৰ কাৰণে এটা সুযোগ দিব লাগে। এতিয়া সকলোৱে আল্লাহ চিন্তি, ঈশ্বৰ চিন্তি 7 তাৰিখে সকলোৱে হাতৰ ছবিত আমি 100% ভোট পাম নে নাপাম? 100% মানে জানেন নাই? পিছত এতিয়া কালি আকৌ চাৰ্জাৰক সুধিছো, চাৰ্জাৰে কৈছে নহয় বাইদেউ আমিহে দিম, চৰকাৰে কেনেকৈ দিব, আমিহে দিম 100%, বুজিছে নাই? আমি পুৰস্কাৰ, মই যোৱাবাৰ পুৰস্কাৰ দিছিলোঁ, য'ত আমি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ৰাইজে আমাক মোহৰ লগাব, জয়ী হৈ গৈ যাব পাৰিম আৰু মই সেইটোৱে আশাবাদী। 14টা কেইটা পাম? 10 চিট পাম। যোৱাকালি ভৱেশ কলিতাই কৈছে যে ৰাতি হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কয় আধা শুনা নুশুনাকে সেইখিনিয়ে কপি কৰি পেলাই কৈ দিয়ে। কিন্তু আপোনালোকক খবৰ এটা দিছে, এইটো বজাবলৈ নিদিব চাগে, কাৰণ মুখ্যমন্ত্ৰীয়ে গালি পাৰিব। মুখ্যমন্ত্ৰীয়ে যোৱা 6টা মাহত 16,700 মেম্বাৰ AGP কৰিছে জালুকবাৰীৰ পৰা। আৰু আজিকালি মাজে মাজে অতুল বৰাক অটল বিহাৰী বাজপেয়ী ভৱনত বহিবলৈ পঠায়। এইটো মই আপোনাক কৈছোঁ 26ৰ নিৰ্বাচনৰ আগত অটল বিহাৰী বাজপেয়ী ভৱনটো AGP ভৱন হ'ব। তেওঁ AGP আৰু AIDFক লগ লৈ পেলাই AGPৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাম কৰিব। বিজেপি নিষেধ কৰিছে। বিজেপি যদি নিষেধ নকৰিলেহেঁতেন সুৰেশ বৰাক কালি নি পেলাই তেওঁলোকে তাক টিকেট দিবলগীয়া অৱস্থা হৈছে। ৰাজেন গোহাঁইজীৰ অৱস্থা কেনেকুৱা, অশোক শৰ্মাৰ অৱস্থা কেনেকুৱা, ৰমেন ডেকাৰ অৱস্থা কেনেকুৱা, জয়ন্ত দাসৰ অৱস্থা কেনেকুৱা, বিজয়া চক্ৰৱৰ্তী ক'ত আছে মানুহে চিনি নাপায়। গতিকে গোটেই বিজেপিটোক নিষেধ কৰি AGPক প্ৰমোট কৰি পেলাই অটল বিহাৰী বাজপেয়ী ভৱনটো অশোক সিংহালৰ ডিজাইনত তেওঁ নিজাববীয়াকৈ ধুনীয়াকৈ বনাই লৈছে। আৰু গোটেই AGP AIDFক লৈ 26ত তেওঁ AGPৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে। এজন মানুহে ক'ত একেলগে ভালকৈ থাকিব পাৰে? য'তে যিখন পাততে খায় এক পাতখনে লেতেৰা কৰে। কংগ্ৰেছত থাকি কংগ্ৰেছ শেষ কৰিলে, বিজেপিত গৈ বিজেপি গোটেই পুৰণা কৰ্মীসকল শেষ কৰিলে, এতিয়া AGPক লৈ পেলাই তেওঁ নতুন অংক ৰচিছে। গতিকে ভৱেশ কলিতাই কি কৈছে কথাটো বাদ দিয়ক। ভৱেশ কলিতা সভাপতি হিচাপে কিবা সিদ্ধান্ত ল'ব পাৰে নেকি? সিদ্ধান্ত এনেকুৱা ষ্টাম্প পেড হিচাপে বহাই থৈছে, সিদ্ধান্তটো হিমন্ত বিশ্ব শৰ্মাই ল'ব। যিটো এটা ঘৃণাৰ ৰাজনীতি, বিভেদৰ ৰাজনীতি কৰিলে তাৰ ঊৰ্ধত আমি ৰাজনীতি কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক এটা কথা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, 7 তাৰিখে নিৰ্বাচন। এই নিৰ্বাচনত আমাৰ নিজৰ সকলোৰে অস্তিত্ব বৰ্তাই ৰাখিবৰ কাৰণে স্বাধীন চিতীয়াভাৱে নিজৰ যাতে কোনো সংকট নহয়, আমি যাতে মিলা প্ৰীতিৰে অসমত থাকিব পাৰোঁ, সেই স্বাৰ্থত আমি এইবাৰ কংগ্ৰেছক ভোট দিব লাগিব। আৰু আপোনালোকে এটা কথা বাইদেৱে ইতিমধ্যে কৈছে, 15টা দলে, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আপ, CPI, CPM, NCP, RJD গোটেইবোৰ দলে কিয় একলগ হৈছে? গোটেইবোৰ দলে উপলব্ধি কৰিছে যে স্বেচ্ছাচাৰী যদি চৰকাৰখন থাকে জীয়াই থাকিবৰ কাৰণে তাড়াতাড়ি হ'ব। আজি মহিলাসকল
বাইদেৱে কোৱা কথাখিনি মই ৰিপিট নকৰোঁ। মই আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ যে আপোনালোকে দোৱা কৰক। যদি আমি আপোনালোকে দোৱা কৰি প্ৰত্যেকে লগ লাগি মিতিৰ কুটুম ইষ্ট সকলোৰে মিলি বিপুল ভোটত জয়ী কৰাই যদি পঠাব পাৰে, মই কিন্তু টাউনত বহুত ভোট পাম। এবাৰ গাঁৱৰ পৰা ভোটখিনি যদি যায় ভোট যথেষ্ট পাম। গতিকে মই আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ, 7 তাৰিখে ৰাতিপুৱা কোনো যাতে বিজেপি আহি পেলাই যাতে EVM টেম্পাৰিং কৰিব নোৱাৰে, ভোট ৰেগিং কৰিব নোৱাৰে, পুলিং বুথত যাতে সকলো সষ্টম হৈ থাকে, আমাৰ বুথবিলাক যাতে পহৰা দি থাকিব পাৰোঁ। যে পেলাই লিখি ছিগনেচাৰ কৰি নলয় তেতিয়ালৈকে যাতে এটাও বুথ অফিচ যাতে আমাৰ খালী নাযায়, তাৰ কাৰণে আমি পহৰা দিব লাগিব। আৰু নহ'লে যেনেকৈ বাইদেৱে কৈছে আমরা তোমরা আমরা